কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ মই বিজেপি দলত যোগদান কৰিছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী মীৰাবৰ ঠাকুৰ খুব সুসম্পৰ্ক আছিলে আপোনাৰ লগত। আগতে লালু প্ৰসাদ যাদৱৰ লগতহে কাম কৰিছিলোঁ। মই কিন্তু তেওঁ সদায় ভদ্ৰ মহিলা বুলি ভাবোঁ। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ সম্পৰ্কটো খুব ভাল নাছিলে। মোৰ নাম কাটি পেলাই তলৰ পৰা কাম দি দিয়ে। আমাৰ যিটো অসমীয়াত্বক মই সদায় ৰক্ষণাবেক্ষণ দিম। মই কাকো না গৌৰৱক কৈছোঁ না আমাৰ কেন্দ্ৰীয় নেতৃত্বক কৈছোঁ, কাকোৱেই কেতিয়াও চুপাৰিচ কৰা নাই। নমস্কাৰ, অসম লাইভৰ বিশেষ অনুষ্ঠানলৈ মই ঋতুস্মিন শৰ্মাই স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ সৈতে আছে এগৰাকী বিশেষ অতিথি। বিশেষভাৱে তেখেতক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যথেষ্ট ব্যস্ত, তথাপিও যে আপুনি এইখিনি সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ। দিছপুৰ আপোনাৰ একেবাৰে নতুন সমষ্টি, চিনাকি হৈছেনে? কিমান দূৰ কাম আগবাঢ়িছে? নাই, দিছপুৰটো সদায় আহোঁতে যাওঁতে দিছপুৰ মানে নগা চাংতলৰ বাট আৰু ইফালেও আহিছোঁ সিফালেও গৈছোঁ, সদায় দিছপুৰৰ মাজেদিয়ে গৈছোঁ। আৰু দিছপুৰৰ লগত সদায় পৰিচয়টো আছেই। কিন্তু সমষ্টি হিচাপে বিশেষকৈ ডিলিমিটেশ্যনৰ পিছত অলপ গোটেইটো বিন্যাস হ'ল। আৰু ইলেকশ্যন উঠাৰ সংক্ৰান্তত এইটো মোৰ নতুন সমষ্টি। মই আগতে মাৰ্ঘেৰিটা একেবাৰে উজনি অসমৰ সিটো মূৰত পূব দিশত, তাত মই 4বাৰকৈ MLA হ'লোঁ। তাৰপিছত আহি পেলাই মই নগাঁও পালোঁহি। নগাঁৱৰ পৰা দুবাৰকৈ সাংসদ হ'লোঁ। এতিয়া দিছপুৰ। আৰু মোৰ দৃঢ় বিশ্বাস যে দিছপুৰৰ ভোটাৰ ৰাইজে মোক আদৰিলে। সমষ্টিটো কেনেকুৱা দেখিছে আৰু আপোনাৰ নতুন দলটোৰ সাংগঠনিক নীতি কেনেকুৱা দেখিছে? নহয়, মই তাকে কৈছোঁ, মই যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰি যেতিয়া বিজেপি দলৰ উচ্চ নেতৃত্বই মোৰ লগত যোগাযোগ কৰিলে, তেওঁলোকে ক'লে যে মই কংগ্ৰেছ দল এৰাই নহয়, মই ইতিমধ্যে মোৰ 3.5 বছৰ কাল কাৰ্যকাল দ্বিতীয় মানে সংসদৰ মোৰ যিটো কাৰ্যকাল, সেইটো মোৰ হাতত এতিয়াও প্ৰায় 3.5 বছৰ কাল আছিলে। কিন্তু মই সেইটো ত্যাগ কৰি পেলাই মই পদত্যাগ কৰি পাৰ্লিয়ামেণ্টৰ পৰা পদত্যাগ যেতিয়া কৰিলোঁ, লগে লগে তেতিয়া বিজেপি দলৰ মানে যিসকল উচ্চ নেতৃত্ব, অমিত শ্বাহ ডাঙৰীয়া বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেওঁলোকে যেতিয়া মোক যোগাযোগ কৰিলে, মোক ক'লে যে আপুনি পাৰ্লিয়ামেণ্টৰ পৰা আঁতৰি আহিছে নিজে, এতিয়া আপুনি অসম বিধানসভাত এইবাৰ নিৰ্বাচনৰ প্ৰতিনিধি হ'ব। মই একো কোৱা নাই, কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ মই বিজেপি দলত যোগদান কৰিছোঁ। মই একোৱেই কোৱা নাই, কিন্তু তেওঁলোকে ক'লে যে আটাইতকৈ সন্মানজনক সমষ্টি হিচাপে পৰিগণিত দিছপুৰ সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা। মই সিদ্ধান্ত ল'লোঁ, কিন্তু মোৰ মনত বহুত সংশয় আছিল। সংশয় এনেকুৱা যে যেতিয়া মই সিদ্ধান্ত ল'লোঁ, সেই দিনটো হ'ল আচলতে 19 মাৰ্চত মোক ক'লে যে মই দিছপুৰ বিধানসভা সমষ্টিৰ পৰা উঠিব লাগিব। 19 মাৰ্চৰ পৰা ইলেকশ্যনৰ ডেটলৈকে প্ৰায় 20 দিন সময়। এই 20 দিনত এটা প্ৰকাণ্ড বিস্তৃত এটা বিধানসভা সমষ্টি, য'ত 2.5 লাখ ভোট আছে, 16টা মিউনিচিপাল ৱাৰ্ডছ আছে। আৰু দিছপুৰ সম্পৰ্কে সাধাৰণতে অসমৰ বিভিন্ন ঠাইত মানুহৰ এটা ধাৰণা যে এইটো এটা কোনো সন্দেহ নাই যে আৰবান কনষ্টিটুৱেঞ্চি, কিন্তু তাত বহুত ধৰণৰ পৰস্পৰ বিৰোধী উপাদান আছে। পাহাৰো আছে, ভৈয়ামো আছে, খলা বমা আছে, বতাহ ঘুলিৰ নিচিনা জেগাও আছে। আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা হাতী আহি পেলাই দিছপুৰ সমষ্টিত উপদ্ৰৱো কৰে। নাৰেংগীত আহি পেলাই হাতীয়ে সদায় মানে বন্যপ্ৰাণী আৰু সাধাৰণ মানুহৰ মাজত যিটো সংঘাত, এই সংঘাতো হয়। দিছপুৰৰ জনতা ভৱনৰ ওচৰতে ৰুক্মিণী গাঁও, বৰষুণ দিলেই তাত মানুহে নাও পৰ্যন্ত ব্যৱহাৰ কৰিব লগা হয়। সিফালে খানাপাৰাৰ ছাইডত এই মেঘালয়ৰ বৰ্ডাৰত বৰষুণ দিলে হুৱাই মেঘালয়ৰ পৰা পানী আহি পেলাই গোটেই ৰাস্তা ব্লক কৰি দিয়ে। খোৱা পানীৰ সমস্যা আছে, বিভিন্ন জেগাত বিভিন্ন ধৰণৰ সমস্যা আছে। কিন্তু বাহিৰৰ পৰা ভাবে যে দিছপুৰখন একো প্ৰব্লেম নাই, দিছপুৰ মানে একেবাৰে মসৃণ কেপিটেল আৰু
অসমৰ চৰকাৰখনৰ অসমৰ প্ৰশাসন যন্ত্ৰৰ স্নায়ু কেন্দ্ৰ কিন্তু পেৰাডক্স বহুত আছে তাত তো মই কথাটো বুজি পাওঁ কিন্তু যেতিয়া মই 20 দিন থকা অৱস্থাত যেতিয়া মোক ক'লে যে আপুনি বিধানসভা নিৰ্বাচনত আপুনি মানে আপুনি নিৰ্বাচন খেলিব লাগিব মই ক'লো মই ইমান কম সময়ৰ ভিতৰত কেনেকৈ খেলিম তেতিয়া বিজেপি দলৰ সভাপতি মোৰ বন্ধু আৰু মোৰ লগত একেলগে সংসদৰ মজিয়াত মোৰ প্ৰতিত্ব দিলীপ শইকীয়া ডাঙৰীয়াই ক'লে আপুনি চিন্তাই নকৰিব আপোনাক হাতত ধৰি পেলাই আমাৰ যিটো বিজেপিৰ যিটো সংগঠন সেই সংগঠনৰ গোটেই পৰিয়ালটোৱে আপোনাক এই নিৰ্বাচনৰ বৈতৰণি পাৰ কৰি দিব আৰু মোৰ মনত তথাপিও খুদুৱনি আছিলে কিন্তু যেতিয়া মই আহিলোঁ আহি পেলাই মই দিছপুৰৰ যিটো বিজেপিৰ যিটো ফেমিলি তেওঁলোক অতি সুসংহত মই আচলতে ইমান সুসংহত অৰ্গেনাইজেশ্যন জানো যে বৰ প্ৰণালীগতভাৱে তেওঁলোকে কাম কৰে কিন্তু তেওঁলোকে ইমান সুসংহত প্ৰণালীগত আৰু এনেকুৱা ষ্ট্ৰাকচাৰ ধৰণে তেওঁলোকে কাম কৰে যে তেওঁলোকৰ প্ৰতিটো ঘৰৰ লগত প্ৰতিটো হাউচত প্ৰতিটো ঘৰৰ লগত তেওঁলোকৰ যোগসূত্ৰ আছে আৰু প্ৰত্যেকটো ৱাৰ্ডতে তেওঁলোকৰ বুথ আছে বুথ কমিটি আছে পৃষ্ঠা প্ৰমুখ আছে শক্তি কেন্দ্ৰবিলাক আছে তাৰোপৰি বেলেগ বেলেগ কিষাণ মৰ্চা যুৱ মৰ্চা মহিলা মৰ্চা এনেকৈ 7টা মৰ্চা তেওঁলোকৰ বিষয়ববীয়াসকল যে কাৰ্যকৰ্তা আছে সদস্য আছে আৰু বৃহৎ এটা পৰিয়াল আছে বৰ সুসংগতভাৱে কাম কৰে গতিকে মই আশ্বস্ত হ'লোঁ আৰু সঁচাকৈ মই যেতিয়া দিছপুৰলৈ আহিলোঁ এতিয়া মোৰ ফৰ্মেল কেম্পেইন কাইলৈৰ পৰাহে আৰম্ভ হ'ব কিন্তু তাৰ আগতে মই ৱাৰ্ডবিলাকত গৈ পেলাই বিজেপিৰ যিটো পৰিয়াল মই তেওঁলোকক লগ পোৱাৰ যোৱাকালিৰ পৰা অহৰহভাৱে মই বেলেগ বেলেগ ৱাৰ্ডলৈ গৈ আছোঁ আৰু তেওঁলোকে অতি উষ্ম আদৰণি মোক জনাইছে আৰু তেতিয়াই মোৰ অনুভৱ হৈছে যে মোৰ অকণো অসুবিধা নহয় মই দিছপুৰৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত আগতীয়া মোৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰিপেৰেশ্যন নোহোৱাকৈ মই অনায়াসে দিছপুৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিম এই বিষয়ে মোৰ মনত এতিয়া আজি অকণো সন্দেহ আৰু সাধাৰণতে নিৰ্বাচন কোৱা হয় দিছপুৰ কাৰ সেইটোৱেতো দিছপুৰ কাৰ দ্য চিট অফ পাৱাৰ অবভিয়াছলি বিজেপি দলৰ এইটো মই অত্যুক্তি কৰা নাই অবভিয়াছলি বিজেপি দলৰ আৰু সেই কথাটো আপুনি কংগ্ৰেছত থাকোঁতে অনুভৱ কৰিছিলে নেকি নাই ইমান কৰা নাছিলোঁ মই জানো আৰু কেতিয়াবা সেইটোতো হয় ৰাজনৈতিকভাৱে মইতো ক'ব নোৱাৰোঁ যে চৰকাৰখন বিজেপিৰ হ'ব বুলি আমি বাহিৰত এটা ফাচাদ আমি বাহিৰত এটা বেৰ এখনটো সাজি ল'ব লাগিব নহয় ক'ব লাগিব কিন্তু আচলতে বিজেপি দলৰ যিটো সাংগঠনিক যিটো ক্ষমতা অতি বিস্তৃত আৰু অতি সবল আৰু অসম কংগ্ৰেছ বুলি ক'লে যিকেইজন লোকৰ চেহেৰা আমাৰ মনলৈ আহে আপুনি তাৰ ভিতৰত এজন নেতা মনে প্ৰাণে আপুনি কংগ্ৰেছ কৰিছিলে আপোনাৰ BNF কংগ্ৰেছ আছিলে এটা সম্পূৰ্ণ ওলোটা আদৰ্শৰ দললৈ অহাৰ পিছত প্ৰথম দিনকেইটা হ'লেও ক'ৰবাত আচোহা যেন লাগিছিলে নহয় মই সেই কথা বিজেপিৰ নেতৃত্বকো কৈছোঁ যে মই কংগ্ৰেছ দলৰ লগতে ঠিক এটা সৰু বয়সতে মই কংগ্ৰেছ দলত যোগদান কৰিছোঁ 16 বছৰ বয়সতে মই NSCY কটন কলেজত যোগদান কৰিছিলোঁ আৰু জীৱনৰ গোটেই পৰিক্ৰমাটো মই কটন কলেজ ষ্টুডেণ্টছ ইউনিয়নৰ ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ৰাজ্যখনৰ NSYৰ প্ৰেছিডেণ্ট হ'লোঁ তাৰপিছত মই পঢ়িবলৈ বাহিৰলৈ গুচি গ'লোঁ পিছত মই JNUত গৈও তাৰ ষ্টুডেণ্টছ ইউনিয়নত মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ কাউন্সিলৰ হৈছিলোঁ তাৰপিছতে মই অৱশ্যে অসমলৈ ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই মই কংগ্ৰেছ দলতে আছোঁ 4বাৰকৈ MLA হ'লোঁ 15 বছৰ কাল মন্ত্ৰী হ'লোঁ তাৰপিছত মই আকৌ 2বাৰকৈ সাংসদ হ'লোঁ
গতিকে মোৰ এই গোটেই জীৱনৰ পৰিক্ৰমা মোৰ নিজৰ ব্যক্তিত্ব বিকাশত কংগ্ৰেছ দলেই মোক প্ৰতিষ্ঠা দিছিলে কিন্তু সেই কংগ্ৰেছ দল ত্যাগ কৰি পেলাই মোৰ সংসদৰ যি কাৰ্যকাল আধাতকৈও বেছি কাৰ্যকাল আধৰুৱা যিখিনি আছিলে সেই সকলো ত্যাগ কৰি পদত্যাগ কৰি মই আহি পেলাই বিজেপি দলত যোগদান কৰিছোঁ আৰু এইটো প্ৰথমতে মই বিজেপিৰ সংস্কাৰৰ লগত পৰিচিত নাছিলোঁ কিন্তু এতিয়া মই বিজেপি দলৰ যেতিয়া তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক যেতিয়া মই লগ পাইছোঁ মই কৈছোঁ মই এজন ভাল ছাত্ৰ আগতেও আছিলোঁ এতিয়াও আছোঁ গতিকে মই চব শিকি ল'ম বুজি ল'ম মুখ্যমন্ত্ৰীগৰাকীও কৈছে আপুনি যথেষ্ট ত্যাগ কৰি আহিছে তেওঁ তাক স্বীকৃতি দিয়াৰ বাবে তেওঁক মই ধন্যবাদ জনাইছোঁ কিন্তু এইটো হয়েই মই লেলাই ধেন্দাই পৰি মেলি মানসিকভাৱে অন্তৰ্দ্বন্দ্বত ভুগিও মই কাৰ্যকালটো 29 জুনলৈকে মই কটাই দিব পাৰিলোহেঁতেন MP হিচাপে কিন্তু মোৰ অৱস্থাটো শেষৰ ফালত কংগ্ৰেছ দলত থাকি এনেকুৱা এটা হৈছিলে যে বন্ধ সজাৰ মাজত মই এটা চৰাই যেন উৰিব খুজিছোঁ মই ছটফটাই আছোঁ তেনেকুৱা ধৰণৰ এটা শ্বাসৰুদ্ধ পৰিৱেশত মই 2 বছৰমান থাকিব লগা হ'ল গতিকে অৱশেষত সিদ্ধান্ত ল'লোঁ আৰু জীৱনত মই সিদ্ধান্ত লোৱাত বা কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা মই কেতিয়াও পলাই পৰা নাই মই জীৱনত নিজৰ সিদ্ধান্ত প্ৰত্যেকটো ক্ষেত্ৰতে ক'ত পঢ়িবলৈ যাম ক'ত চাকৰি কৰিম মই IAS IPS চিভিল ছাৰ্ভিচ নিলিখোঁ মই ৰাজনীতি কৰিম মই কাক বিয়া কৰাম মই কেতিয়া বিয়া কৰাম চাকৰি কেতিয়া এৰিম সকলো সিদ্ধান্তই মই নিজে লৈছোঁ গতিকে কঠিন সিদ্ধান্ত মই জীৱনত লৈছোঁ কিন্তু বোধ হয় মোৰ জীৱনত আটাইতকৈ কঠিনতম সিদ্ধান্ত এইটো আছিলে এইটো আপুনি অকলে লৈছে মই অকলেই লৈছোঁ পিছত আহি পেলাই মোৰ পত্নীক কৈছোঁ পত্নীয়ে বুজি পায় ভূপেন বৰা ডাঙৰীয়াৰ সৈতে মই কথা পাতিছিলোঁ তাৰ কথাবিলাক একেধৰণৰ কথাই কয় আচলতে কংগ্ৰেছত এইটো কিয় হৈছে আপোনালোকে অলপ ছাফোকেটেড বুলি কয় কিয় হৈছে বেলেগ সকলোৰো তেনেকুৱা হৈছে মোৰ বস্তুটো বেলেগ ধৰণৰ মই যেতিয়া 2022ত কংগ্ৰেছ দলৰ অৰ্গেনাইজেশ্যনেল ইলেকশ্যন হৈছিলে প্ৰথমতেতো অৰ্গেনাইজেশ্যনেল ইলেকশ্যন পাতিবই খোজা নাছিল তেওঁলোকে মানে এজন সৰ্বসন্মত প্ৰাৰ্থীক ৰাহুল গান্ধীয়ে ৰিজাইন কৰিলে গতিকে সৰ্বসন্মত কাৰোবাক তেওঁলোকে প্ৰেচিডেণ্ট পাতিব খুজিছিলে তেতিয়া মই এখন চিঠি লিখিলোঁ তেতিয়াৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট যে কংগ্ৰেছৰ গোটেই ইতিহাসত পুৰুধা ব্যক্তিসকলে যিসকলে কংগ্ৰেছক সদায় গতিশীল কৰি ৰাখিছিলে তেওঁলোকে কংগ্ৰেছৰ সদায় আভ্যন্তৰীণ যিটো গণতন্ত্ৰ সেই গণতন্ত্ৰ বজাই ৰাখিবৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিলে মই উদাহৰণস্বৰূপে দিব খুজিছোঁ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টৰ পদটোৰ কাৰণে এফালে নেতাজী সুভাষ চন্দ্ৰ বসু এফালে জৱাহৰলাল নেহৰু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে সুভাষ চন্দ্ৰ বসু দুবাৰকে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট হৈছিলে প্ৰতিদ্বন্দ্বিতা কৰি পেলাই তাৰ পিছতো অলেখ উদাহৰণ আছে 90 দশকতো শাৰদ পাৱাৰে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্টৰ পদটোৰ কাৰণে নিৰ্বাচন নামিছিলে ৰাজেশ পাইলট নামিছিলে নিৰ্বাচন হৈছিলে আৰু নিৰ্বাচন হ'লে আচলতে দলটো আৰু শক্তিশালী হয় আৰু জীপাল হৈ উঠে মই এইটো কথাই কৈছিলোঁ অৱশেষত কংগ্ৰেছ দলত নিৰ্বাচন হ'ল ইতিমধ্যে মোৰ লগত বন্ধুত্ব গঢ়ি উঠা ডাক্তৰ শশী থাৰুৰ কাৰণ মই 19তে তাৰপিছত মই শশী থাৰুৰৰ প্ৰপ'জাৰ আছিলোঁ মই তেওঁৰ হৈ পেলাই বিভিন্ন জেগাত তেওঁৰ লগত তেওঁৰ হৈ পেলাই মই প্ৰচাৰ চলাইছিলোঁ আৰু তেওঁ 1100 ভোট পাইছিলে কংগ্ৰেছৰ এই নিৰ্বাচনত এইটো এটা বৰ বৃহৎ আনকি তেতিয়া সেই সময়ত শাৰদ পাৱাৰো পোৱা নাছিলে সেইটোৱে চাগে দৃষ্টি আকৰ্ষণ কৰিলে কোনে তেওঁক শশী থাৰুৰক কোনে ইমান প্ৰপ'জাৰ হ'ল কোনে ইমান কষ্ট কৰিলে আৰু তাৰপিছত
মই এনে অনুভৱ কৰিলোঁ যেন লাহে 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 মই দলটোত মই লাগি হৈ গ'ল। কিন্তু মই এটা কথা ক'বই লাগিব যে মল্লিকাৰ্জুন খাৰ্গে সেই নিৰ্বাচনত যিগৰাকী প্ৰেচিডেণ্ট হ'ল, এজন বৰ্ষীয়ান অতি অভিজ্ঞ যিজন আমাৰ মানে এতিয়া কংগ্ৰেছ দলৰ যিজন প্ৰেচিডেণ্ট, তেওঁৰ কিন্তু হৃদয়খন বিশাল। তেওঁৰ পৰা মই কেতিয়াও কোনো ধৰণৰ বৈষম্য পোৱা নাছিলোঁ। কিন্তু হয়তো এই ছেকেণ্ড ৰাউণ্ড, দ্বিতীয় পৰ্যায়ৰ যিবিলাক নেতা আছে, তেওঁলোকে ভাবে যে মই গান্ধী ফেমিলিৰ বিৰুদ্ধে কৰিছোঁ। মই কেতিয়াও বিৰুদ্ধে কৰা নাই। মই ছোনিয়া গান্ধীক সদায় সন্মান কৰোঁ। কিন্তু তৃতীয় পৰ্যায়ৰ নেতাসকলে মোক এফালৰ পৰা সকলো ক্ষেত্ৰতে বঞ্চিত কৰিব ধৰিলে। আগতে নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ কনভেনাৰ আছিলোঁ। মোক ক'লে যে তুমি এতিয়া অধ্যক্ষৰ দায়িত্ব ল'ব লাগিব। নিৰ্বাচনৰ পিছত অধ্যক্ষ বাদেই দিয়া, মোক কনভেনাৰশ্বিপৰ পৰা আঁতৰাই দিলে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ যিটো পেনেল, মোৰ নাম দুবাৰ 1 নম্বৰত আছিলে। মোৰ নাম কাটি পেলাই তলৰ পৰা কামাক দি দিয়ে। মোৰ তাত খুব নাই, ৰাজনীতি তেনেকুৱা ধৰণৰ হয়। মই বাৰে বাৰে অনুভৱ কৰিছোঁ মোতকৈ জুনিয়ৰ এজন সাংসদক বা ৰাজনৈতিকভাৱে যথেষ্ট জুনিয়ৰ লোকক, গৌৰৱ গগৈৰ কথাটো নকলোৱেই। গৌৰৱ গগৈটো তেতিয়া আজি 8 বছৰ আগতে, 10 বছৰ আগতে তৰুণ গগৈদেউ জীয়াই থাকোঁতেই গৌৰৱ গগৈ তেতিয়াই কংগ্ৰেছ ৱৰ্কিং কমিটিৰ মেম্বাৰ হৈছিলে। এতিয়াও মোৰ জুনিয়ৰ কিছুমানক ৱৰ্কিং কমিটিৰ স্পেচিয়েল ইনভাইটি পাইছে, ষ্টেটবিলাকৰ ইলেকশ্যনৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ কৰিছে, কিন্তু মোৰ নাম কেতিয়াও নাই সংসদৰ মজিয়াত। যেতিয়া মই কাৰণ সেইটো দলে নিৰ্ধাৰণ কৰে কোনে ক'ব, কিমান সময় ক'ব। মই সদায় বিভিন্ন ধৰণৰ টপিকৰ ওপৰত মই অংশগ্ৰহণ কৰিব বিচাৰোঁ। সদায় চিঠি লিখি পেলাই কওঁ যে মই এইটো দিশত মই ডিবেটত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ, কিন্তু মোৰ নাম কেতিয়াও নিদিয়ে। গৌৰৱ গগৈ পায়। গৌৰৱ গগৈটো একেবাৰে ডেপুটি লিডাৰ, তেওঁৱেই ঠিক কৰে। কিন্তু মোক কেতিয়াও এই যে কেতিয়াবা যে সংসদৰ মজিয়াত যে মই ভাষণ দিয়াৰ বা ডিবেট ডিছকাশ্যনত যে ভাগ লোৱাৰ মই দেখিছা চাগে, সেইবিলাক ফাইট কৰি পেলাই অৱশেষত কোনোমতে একেবাৰে লিষ্টৰ তলত দিয়ে, সময় দিয়ে 2 মিনিট। এই 2 মিনিটত মই কেনেকৈ কওঁ? এনেধৰণে সদায় বসিম। লাষ্টত গৈ পেলাই এনেকুৱা এটা পৰিস্থিতি হ'ল যে মই ভাবিলোঁ আৰু যে মই এনেকৈ চট ফটাই পেলাই এই সোণৰ সজাটোৰ ভিতৰত থাকি পেলাই এনেকৈ বন্ধ সজাটোৰ ভিতৰত চটফটাই থকাৰ কোনো মানে নাই। গতিকে সকলো ত্যাগ কৰি মই আহিলোঁ। ইয়াত মুক্ত মনে আপুনি কাম কৰিব পাৰিব। মই আশা কৰিছোঁ। মই বিজেপি দলত যোগদান কৰোঁতে মই নেতৃত্বক মই এইটোৱেই কৈছোঁ, মোৰ কোনো চৰ্ত নাই। কোনোবাই কৈছে, মই কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ মই বিজেপি দলত যোগদান কৰিছোঁ। কেৱল এটা কথাই কৈছোঁ, মোৰ যেন আত্মসন্মান, মই যাতে বিজেপি দলত থাকিলেও বিজেপি দলৰ সকলো ৰীতি নীতি নিয়ম শৃংখলা মানি, আৰু দলীয় শৃংখলা মই সদায় মানিছোঁ, এতিয়া সকলো মানিছোঁ, কিন্তু মই যাতে মোৰ যাতে আত্মসন্মান, মোৰ যাতে মোৰ ওপৰলৈ কৰি পেলাই মই যাতে কাম কৰি যোৱাৰ এটা মুকলি পৰিৱেশ পাওঁ। তেওঁলোকে কৈছে সেইটো আপুনি পাব, সেইটো চিন্তা কৰিব যে সেইটোতে মই আশ্বস্ত হওঁ। এতিয়া প্ৰদ্যুৎ বৰদলৈ বুলি আমি যদি গুগলতো চাৰ্চ কৰোঁ, আপোনাৰতো বগা টুপিৰ সৈতে ফটোখন বহুত আহে। সেইদিনা দিলীপ শইকীয়াই যেতিয়া আপোনাক এই গেৰুৱা টুপিটো পিন্ধাই দিছিলে, অলপ আপুনি অস্বস্তিত পৰা নিচিনা টিভিত লাগিছিলে, সঁচা? নহয়, অলপতেতো এইটোতো স্বাভাৱিক, অলপতো ইতস্তত হ'বই, কাৰণ মই বিজেপিৰ সংস্কাৰটোৰ লগত পৰিচিত নাছিলোঁ। অলপতো থাকিব, মই তেওঁলোককো কৈছোঁ। আৰু অলপ দ্বিধাবোধ, অলপ মই তেনেকুৱা ধৰণৰ সংশয় সেইবিলাক থাকিবই। প্ৰথমতে মই কৈছোঁ ভাল শিকাৰো, গতিকে মই ভাল কথাবিলাক শিকি লওঁ। এসপ্তাহতে সকলো সলনি হৈছিলে নাই? একদম। আপোনাৰ পুত্ৰৰ ক্ষেত্ৰলৈ আহিছোঁ, খুব ডাঙৰ ষ্টেটমেণ্ট তেখেতে দিছে, আৰু আপোনাক আগতেও গুৰু বুলিও সামাজিক মাধ্যমত লিখিছে, তেখেতৰ বিষয়ে কি ক'ব? কি ষ্টেটমেণ্ট দিছে? আপোনাক কৈছে মোৰ পিতৃ মোৰ গুৰু, পিতৃ আদৰ্শ, আৰু তাৰপিছত তেওঁ নিজৰ
প্ৰাৰ্থিত্বৰ প্ৰত্যাখ্যান কৰিছে এটা ডাঙৰ ষ্টেটমেণ্ট। মই এই কথাটো সাধাৰণতে আমাৰ পৰিয়ালৰ কথাবিলাক মই কেতিয়াও বাহিৰত কেতিয়াও কোৱা নাই। কিন্তু এইবাৰ যেতিয়া মই বিজেপি দলত যোগদান কৰিলোঁ, মই বিজেপি দলত যোগদান কৰাৰ কথাটো সহজভাৱে কোনেও লোৱা নাছিলে। মোৰ বন্ধুবৰ্গ, কংগ্ৰেছ দলৰ লোক, আনকি প্ৰতীক বৰদলৈও লোৱা নাছিলে। মাৰ্ঘেৰিটাত কংগ্ৰেছ দলে ইতিমধ্যে তেওঁক টিকেট দিলে। তেওঁ কথাষাৰ শুনি দৌৰ মাৰি পেলাই দিল্লীলৈ আহিলে। মই যিদিনাখন বিজেপি দলত যোগদান কৰিবলৈ গৈছোঁ ঘৰৰ পৰা, তেতিয়া মই মোৰ ল'ৰাক কৈছোঁ যে মোৰ এই সিদ্ধান্ত মই লৈছোঁ। এই সিদ্ধান্তৰ দ্বাৰা তুমি প্ৰভাৱান্বিত নহবা। মোৰ এই সিদ্ধান্তই যাতে তোমাক ইনফ্লুৱেঞ্চ নকৰে, কাৰণ তোমাক সৰুৰ পৰাই শিকাইছোঁ যে তুমি নিজৰ সিদ্ধান্ত, জীৱনৰ সিদ্ধান্ত তুমি নিজে ল'বা। গতিকে মই বিজেপি দলত যোগদান কৰিছোঁ, কিন্তু মই তোমাক কেতিয়াও কোৱা নাই যে তুমি গৈ পেলাই বিজেপি দলত যোগদান কৰিবা বা মোৰ সিদ্ধান্তৰ দ্বাৰা তুমি প্ৰভাৱান্বিত হোৱা। তুমি নিজৰ সিদ্ধান্ত ল'বা, আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা লাগিলে মই তোমাক সদায় শ্ৰদ্ধা কৰিম, সন্মান কৰিম। তোমাৰ সিদ্ধান্তক মই সন্মান কৰিম। এইষাৰ কথা কৈয়ে মই ওলাই গৈছোঁ CMৰ ঘৰত দিল্লী। সেইদিনাখনে মই বিজেপি দলৰ সদস্য হ'লোঁ। গতিকে তাৰ এটা পটভূমিও আছে। মই যেতিয়া প্ৰথম MLA হৈছোঁ, তেতিয়া এই প্ৰতীক বৰদলৈৰ বয়স মাত্ৰ 3 বছৰ আছিলে। মই যেতিয়া নমিনেশ্যন দিবলৈ গৈছিলোঁ প্ৰথমবাৰ MLA এটা, আমাৰ মাৰ্ঘেৰিটাৰ ঘৰ আৰু SDO চিভিলৰ ঘৰ খুব বেছি 200-250 মিটাৰ হ'ল, 500 মিটাৰ নহয়। ঘৰৰ পৰা ওলাই গৈ নমিনেশ্যন দিবলৈ যাওঁতে 3 বছৰীয়া শিশুটোক, তেতিয়া এই ভূপেন বৰা ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে। ভূপেন বৰাই এই প্ৰতীকক কোলাত লৈ প্ৰচেশ্যনত গৈছে। 3 বছৰীয়া মই MLA হ'লোঁ। আৰু এই 3 বছৰীয়া ল'ৰাজন এটা ৰাজনৈতিক ফেমিলিতে ডাঙৰ দীঘল হ'ল। তাৰ কেইবছৰমানৰ পিছতে মই মন্ত্ৰী হ'লোঁ। পোনে পোনে তৰুণ গগৈদেৱে মোক হোম মিনিষ্টাৰ বনাই দিলে। হোম মিনিষ্টাৰ বনোৱাৰ লগে লগে চাৰিওফালে পুলিচ, অমুক তমুক, DGP, চব মোৰ ঘৰ, মোৰ অফিচ, সোঁৱে বাৱে চিকিউৰিটি, চাৰিওফালৰ পৰা ক্ষমতাৰ এটা নতুন ধোঁৱা ববলৈ আৰম্ভ কৰিলে। কিন্তু তেতিয়াই মই মোৰ পত্নী আৰু মই সিদ্ধান্ত ল'লোঁ যে ইহঁতি বাঢ়ি অহা সৰু সৰু ল'ৰাকেইটা, আমি সিহঁতক এই ক্ষমতাৰ গৰম ভাতৰ ধোঁৱাই যাতে সিহঁতক দেই পুৰি নিনিয়ে, তাৰ কাৰণে আমি সিহঁতক সদায় আঁতৰাই ৰাখিম। মই ক'লোঁ যে মই মন্ত্ৰী, 15 বছৰ কাল মন্ত্ৰী থাকিলোঁ, কিন্তু আমাৰ ল'ৰা দুটাক কেতিয়াও মই মোৰ চৰকাৰী বাহনত মই উঠিবলৈ দিয়া নাছিলোঁ। চৰকাৰী বাহনত, চৰকাৰে দিয়া সেই মন্ত্ৰীৰ যিখন বাহন, তাত মোৰ পত্নী বহে। মোৰ লগত যদি ক'বলৈ যায় পত্নী বহে, কিন্তু আমাৰ ল'ৰাক মই চৰকাৰী বাহনত কেতিয়াও মই উদাহৰণটো দিছোঁ। আৰু বিভিন্ন ধৰণৰ তেতিয়াতো যেতিয়া ক্ষমতাত থাকে বিভিন্ন ধৰণৰ মানুহ আহে নহয়, বিভিন্ন ধৰণৰ তেল দিয়া মানুহ আহে। মোক নোৱাৰি পেলাই, মোৰ ৱাইফক নোৱাৰি, সৰু সৰু বাচ্চাকেইটা দেখিলে চকলেট কিনি দিব বিচাৰে, ডাঙৰ ডাঙৰ কিবা প্ৰেজেণ্ট কিনি দিব বিচাৰে। তেতিয়া আমি সকলোকে এইবিলাক নচলিব আমাৰ ঘৰত। আনকি তুমি বিশ্বাস নকৰিবা, আমি এই সৰু ল'ৰাকেইটাৰ লগৰ ল'ৰা ছোৱালীয়ে স্কুলৰ প্ৰথমতে ইয়াতে গুৱাহাটীতে পঢ়িছিলে, সিহঁতৰ লগৰ ক্লাছমেটবিলাকে জন্মদিন পাতে উলহ-মালহকৈ। মই কিন্তু মন্ত্ৰী হোৱাৰ পিছত আমি সিহঁতৰ জন্মদিন কেতিয়াও পতা নাই, কাৰণ জন্মদিন পাতিলেই প্ৰেজেণ্ট লৈ পেলাই আহিব নহয়। গতিকে আমি সদায় ক্ষমতাৰ পৰা বাহিৰত ৰাখিছিলোঁ। কেৱল এটা কথাই মই আৰু মোৰ পত্নীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, আৰু ই প্ৰতীক যেতিয়া ডাঙৰ হৈ আহিছে, অলপ জনা বুজা হৈছে, প্ৰতীকক আমি এইটো কথাই শিকাইছিলোঁ যে তুমি ডাঙৰ দীঘল হৈ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ হিচাপে নিজৰ পৰিচয় জনাবা। তুমি নিজৰ পৰিচয়, নিজৰ ব্যক্তিত্ব বিকাশ নিজেই ল'বা, যাতে তুমি নিজৰ ভৰিত নিজে থিয় হৈ তুমি সিদ্ধান্ত ল'ব পাৰা। আৰু আজি এনেকুৱা এটা সন্ধিক্ষণত
সেই একেটা কথাই প্ৰতীক বৰদলৈ প্ৰমাণ কৰি দিলে যে নিজৰ সিদ্ধান্ত নিজে লৈছে। সেইটো মই সন্মান কৰোঁ, সেইটোৱেতো মই বিচাৰোঁ। তেখেতৰ আপোনাৰ সন্তানৰ যে ৰাজনৈতিক ভৱিষ্যতটো কংগ্ৰেছত আপুনি কি দেখিছে? মই একোৱেই সেই বিষয়ে নাজানো, কাৰণ মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ, মোৰ সিদ্ধান্ত আছিলে। মই কংগ্ৰেছ দলত বিভিন্ন ক্ষেত্ৰত যি প্ৰতিষ্ঠা পাইছোঁ কংগ্ৰেছে লৈ দিছে, কিন্তু ৰাজনীতি কৰাটো প্ৰতীক বৰদলৈ কেতিয়াও নাছিলেই। বাহিৰত ভালকৈ পঢ়া শুনা কৰি বাহিৰত কাম কৰিছিলে। ঘূৰি আহি ক'ভিডৰ পিছত যেতিয়া পালেহি, গুৱাহাটীত মোৰ লগত থাকিলে। হঠাতেনো কি কীটাণুৱে কামুৰিলে মই নাজানো, গৈ পেলাই মাৰ্ঘেৰিটাত গৈ কাম কৰিবলৈ লাগিলে। অৱশ্যে সেই সময়ত দলীয় দায়িত্বও দিলে মাতি আনি পেলাই। কিন্তু মই নাভাবোঁ যে ৰাজনীতিৰ কিবা ক্ষমতাৰ লালসাত তেওঁ এনেকুৱা ধৰণৰ কৰিছে। তেখেতে যিটো কংগ্ৰেছত টিকট লাভ কৰিছিলে তাত আপোনাৰ ইনফ্লুৱেঞ্চ নাছিল? মুঠেই নাই। মই কাকো না গৌৰৱক কৈছোঁ, না আমাৰ কেন্দ্ৰীয় নেতৃত্বক কৈছোঁ, কাকোৱেই কেতিয়াও চুপাৰিচ কৰা নাই। মোক কেতিয়াবা কংগ্ৰেছত থাকোঁতে মোৰ ল'ৰাক লৈ পেলাই কেতিয়াবা মিটিং কৰা দেখিছা জানো? যে অইন নেতাই যে কৰে যে পুতেকক লৈ লৈ অনুমতে ঘূৰি ফুৰে, মইতো কেতিয়াও কৰা নাই। মই কৈছোঁ নিজৰ ভৰিত নিজে থিয় দি নিজৰ প্ৰতিষ্ঠা লাভ কৰা, নিজৰ ভৰিত নিজে যোগ্যতাৰ বলত নিজৰ এই পৃথিৱীখনত নিজৰ এখন সুকীয়া ঠাই সৃষ্টি কৰি লোৱা, সেইটোৱে মই বিচাৰোঁ। আপুনি ধৰক এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম বিজেপিলৈ আহিছে বুলি ধৰি লৈছোঁ, কিন্তু ধৰক আমিও সাংবাদিকতা যিসকলে গৈ ৰাখে তেওঁলোকে এটা প্ৰশ্ন নিশ্চয় সুধিব যে এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ সম্পৰ্কটো খুব ভাল নাছিলে, সঁচা নেকি কথা? তেনেকুৱা কথা নহয়। আচলতে আমি একেলগে কাম কৰিছিলোঁ। আমাৰ মতবিৰোধ বহুবাৰ হৈছে, কিন্তু মই এইটো কথাও ক'ব খুজিছোঁ যে যেতিয়া বিজেপি দলে সেই সময়ত কংগ্ৰেছত থকা কালত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দিছিলে বিভিন্ন ধৰণৰ, মই হিমন্ত বিশ্ব শৰ্মাক কেবিনেট কলিগ হিচাপে কালেক্টিভ ৰেছপনচিবিলিটি যিটো আছে সেইটো পালন কৰি মই হিমন্ত বিশ্ব শৰ্মাক সদায় ৰক্ষণাবেক্ষণ প্ৰেছ কনফাৰেন্স কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাক মই ৰক্ষণাবেক্ষণ দিছোঁ। মই ভাবোঁ এইটো মোৰ দায়িত্ব। আমি সকলো সতীৰ্থ আছিল, একেলগে কাম কৰিছোঁ, আৰু আমাৰ মাজত সদায় সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক সদায় আছিলে, তেতিয়াও আছিলে। কংগ্ৰেছত থকাই পেলাই মই দিল্লীত MP হোৱাৰ সময়তো আছিলে, এতিয়াতো আছেই। আপুনি এতিয়া আপোনাৰ সমষ্টিলৈ আহিছোঁ, বহুত সময় আপোনাৰ পৰা নলওঁ। ধৰক আপোনাৰ সমষ্টিটো এতিয়া খুব এটা ডাঙৰ সমষ্টি, আগতেতো আৰু ডাঙৰ, অসম আটাইতকৈ ডাঙৰ সমষ্টি আছিলে, এতিয়াও যথেষ্ট ডাঙৰ সমষ্টি। আপুনি ধৰক এতিয়া একেবাৰে বিজেপি আপুনি ইয়াৰ প্ৰাৰ্থিত্ব লাভ কৰিছে, এইটো সমষ্টিত বহুত বৰ্ষীয়া নেতাও আছে। ক'ৰবাত মনত অনুশোচনা আছে নেকি যে মই অহাৰ কাৰণে অমুকে টিকটৰ পৰা বঞ্চিত হ'ল? নহয়, সেইটো মই বুজি পাওঁ, কাৰণ মই ভাবোঁ যে মই এজন খুব সংবেদনশীল ব্যক্তি। এতিয়া শ্ৰদ্ধেয় অতুল বৰাদেৱৰ কথাই ধৰা, কিমান বাৰ তেওঁ দিছপুৰৰ MLA আছিলে, দিছপুৰৰ পৰা মন্ত্ৰী হৈছিলে, আৰু হঠাতে বিজেপি দলৰ নেতৃত্বই মোক মাতি আনি পেলাই দিছপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ক'লে। যিসকলে কাম কৰি আছিলে তেওঁলোকৰ মনত ক্ষোভ হোৱাটো একেবাৰে স্বাভাৱিক। গতিকে মই বুজি পাওঁ, আৰু সেইকাৰণে মই আশীৰ্বাদ ল'বৰ কাৰণে অতুল বৰাদেৱৰ ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ মই বোলো আপোনাৰ পৰামৰ্শ মতে মই চলিম, আপুনি মোক লৈ যাব হাতত ধৰি পেলাই, আৰু মই আপোনাৰ যিটো আশা আকাংক্ষা আছে তাৰ মই সমভাগী হ'বলৈ চেষ্টা কৰিম। তেওঁ বুজি পালে, মোক ক'লে আকৌ আহিম। গতিকে সেইটোৱেইটো কথা। আৰু আপোনাৰ প্ৰতিদ্বন্দ্বী মীৰাবৰ ঠাকুৰ খুব সুসম্পৰ্ক আছিলে আপোনাৰ লগত, এতিয়া তাৰ বিপৰীত মেৰু। মইতো এতিয়াও সুসম্পৰ্ক বজাই আছোঁ, মইতো আৰু মানুহৰ লগত শত্ৰুতা কৰা মানুহ নহয়। কিন্তু মই নাজানো কিয় জানো এতিয়া মোক বিৰুদ্ধে বৰ বোলে বিশুদ্ধাৰ কৰি থাকে বোলে। মই কিন্তু তেওঁ সদায় ভদ্ৰ মহিলা বুলি ভাবোঁ, মোৰ তেওঁৰ প্ৰতি বহুত সদ্ভাৱ আছে। তেওঁ আগতে লালু প্ৰসাদ যাদৱৰ লগতহে কাম কৰিছিলে বিহাৰত। যেতিয়া ঘূৰি আহি পেলাই যেতিয়া কংগ্ৰেছ দলত যোগদান কৰিব খুজিলে মোৰ ওচৰলৈও আহিছিলে, মই তেতিয়া সুবিধা কৰি দিছিলোঁ। 2021 বিধানসভা নিৰ্বাচনত মই কংগ্ৰেছ দলৰ কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলোঁ। গুৱাহাটীৰ ৱেষ্ট গুৱাহাটী চিটটোত
তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বাছনি কৰা মোৰ বৰ ডাঙৰ ভূমিকা আছে আৰু অকল প্ৰাৰ্থী হিচাপেই নহয় মই তেওঁৰ নিৰ্বাচনত 2021 চনত তেওঁ এতিয়া মনত পেলাই নাজানো মই বিভিন্ন প্ৰকাৰে তেওঁক সহায় কৰিছোঁ প্ৰচাৰত অংশগ্ৰহণ কৰিছিলোঁ সহায় কৰিছিলোঁ তাৰ পিছতো 24 চনৰ লোকসভা নিৰ্বাচনত মই নগাঁৱত উঠিছোঁ তেওঁ গুৱাহাটীত উঠিছে তেতিয়াও মই তেওঁৰ প্ৰচাৰত মই আহিছিলোঁ নিজৰ কেম্পেইন এৰি পেলাই মই তেওঁৰ প্ৰচাৰতো আহিছিলোঁ গুৱাহাটীত ভালেমান মিটিং ভালেমান নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সদায় মই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখোঁ এতিয়াও ৰাখিম কিয় নাৰাখিম তেওঁৰ প্ৰতি মোৰ সদ্ভাৱ আছে আৰু মই তেওঁক ভদ্ৰ মহিলা বুলিয়ে গণ্য কৰোঁ আৰু আজিকালি ভোটাৰে কনষ্ট্ৰাক্টিভ কথাবিলাক খুব ভাল পায় সমালোচনাতকৈ আপোনাৰ এটা ড্ৰিম আছে বা আপোনাৰ এটা ৰোড মেপ আছে এই সমষ্টিটোক লৈ সেইখিনি আপুনি প্ৰকাশ কৰিব পাৰিব নেকি পালে মই আচলতে যিটো অপটিক্স চিম্বলিক ৱে দিছপুৰ হ'ল অসমৰ গোটেই প্ৰশাসন যন্ত্ৰ দিছপুৰ হ'ল গোটেই অসমৰ যিটোক ইংৰাজীত কয় দ্য চিট অফ পাৱাৰ দিছপুৰ চলো বুলি কয় সেই দিছপুৰটো এই দিছপুৰ বিধানসভা সমষ্টি য'ত চৰকাৰী প্ৰশাসন চৰকাৰখনৰ স্নায়ু কেন্দ্ৰ ইয়াক দিছপুৰখন এটা আৰ্বান কনষ্টিটুৱেঞ্চি গোটেই অসমৰ পৰা বিভিন্ন জেগাৰ পৰা লোক আহি পেলাই ইয়াত বসতি কৰিছে আৰু আমাৰ উঠি অহা প্ৰজন্ম আটাইতকৈ যদি প্ৰেজেণ্টেবল ইউথ এণ্ড ষ্টুডেণ্ট কমিউনিটি আছে দিছপুৰ গুৱাহাটীতে আছে গোটেই অসমৰ কাৰণ গোটেই অসমৰ পৰা আহি পেলাই যেনেকৈ কটন কলেজত পঢ়িবলৈ আহে যেনেকৈ বেলেগ বেলেগ জেগাৰ পৰা দিছপুৰত বা গুৱাহাটীত পঢ়িবলৈ আহে গতিকে দিছপুৰখন হ'ল এক মিলন ভূমি আৰু বিশেষকৈ ইউথ এণ্ড ষ্টুডেণ্টছৰ কাৰণে দিছপুৰ মানে গুৱাহাটীতেই তেওঁলোকে আহে গুৱাহাটীতে কৰে গতিকে মই বিধায়ক হিচাপে মোৰ এটা প্লেন আছে এই যে এতিয়া নতুন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা নতুন বিপ্লৱ আহিছে যি আমাক সকলোকে জোকাৰি গৈছে মই উদাহৰণস্বৰূপে মোৰ সমষ্টিত মোৰ পৰিকল্পনা আছে যে মই AI ছুপাৰ স্কুল এখন তৈয়াৰ কৰিম যাতে আমাৰ উঠি অহা প্ৰজন্ম ইউথ ষ্টুডেণ্টক নতুন যিটো বিপ্লৱ ক'ব নোৱাৰাকৈ আমাৰ জীৱন সকলো সলনি কৰি দিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মই AI ছুপাৰ স্কুল এখন কৰিব বিচাৰোঁ মই আপস্কিলিঙৰ কাৰণে আমাৰ ইউথক আমাৰ যুৱ প্ৰজন্মক মই তৈয়াৰ কৰিব বিচাৰোঁ মই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাওঁ যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে তাৰ লগতে এই যে কৰ্মসংস্থান সৃষ্টি কৰিবৰ কাৰণে আমি প্ৰশিক্ষিত হ'ব লাগিব মই উদাহৰণটো দিব খুজিছোঁ আমাৰ অসমৰ ল'ৰা প্ৰতি বছৰে ছিকিউৰিটি গাৰ্ড হ'বলৈ এই চেন্নাই হায়দৰাবাদ এইবিলাকলৈ যায় তেওঁলোকে তাত গৈ পেলাই দৰমহা পায় কিমান 10,000 টকা খুব বেছি তেওঁলোকৰ কাম কি এই ATMটো ৰখি থাকে ক'ৰবাৰ অফিচত দুৱাৰমুখত ছিকিউৰিটি গাৰ্ড হৈ থাকে শ্বপিং মল এটাত থাকে ছিকিউৰিটি গাৰ্ড মই মিনিষ্টাৰ থাকোঁতে ছিকিউৰিটি এজেঞ্চিবিলাকক মাতি আনি সুধিছিলোঁ যে অসমৰ ল'ৰাক তোমালোকে কিয় মক্ৰল কৰা কৈছে অসমৰ ল'ৰাৰ এটা মজ্জাগতভাৱে এটা বৰ ডাঙৰ গুণ আছে তেওঁলোকক যদি প্ৰশিক্ষিত কৰা হয় তেতিয়াহ'লে তেওঁলোকে এবভ এভাৰেজ অন্যত ভাৰতবৰ্ষৰ অন্যতকৈ তেওঁলোক বহুত ওপৰ তেওঁলোকে ডিচিপ্লিন হয় তেওঁলোক কৰ্মপটু হয় তেওঁলোকৰ প্ৰডাক্টিভিটি বেছি হয় সেইকাৰণে আমি অসমৰ ল'ৰাক ছিকিউৰিটি গাৰ্ড হিচাপে মক্ৰল কৰিবলৈ লৈ যাওঁ কিন্তু ছিকিউৰিটি গাৰ্ডত তেওঁ গৈ পেলাই অসমৰ ল'ৰাই 10,000 টকা দৰমহা পায় কিন্তু তোমাক মই কৈছোঁ শ্বাহৰুখ খানৰ ছিকিউৰিটি ছালমান খানৰ ছিকিউৰিটিয়ে বা মুকেশ আম্বানীৰ ছিকিউৰিটিৰ কথাটো নকলোৱেই শ্বাহৰুখ খানৰ ছিকিউৰিটিয়ে মাহত 5 লাখ টকা দৰমহা পায় আৰু মুকেশ আম্বানীৰ ছিকিউৰিটিয়ে 20 লাখ টকা মাহে দৰমহা পায় ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চটো এইটোৱেই যে প্ৰশিক্ষিত হ'ব লাগিব আমাৰ অসমীয়া ল'ৰাৰ অসমৰ ল'ৰাৰ ইনহেৰেণ্ট আগতে ব্ৰিটিছৰ দিনত
সৈন্যবাহিনীক মক্ৰল কৰিবলৈ বাছি বাছি গোৰ্খা আৰু শিখসকলক মক্ৰল দিলে। কিয়? কাৰণ যুদ্ধ কৰাৰ যিটো গুণ, সাহস হোৱা, সেইটো গোৰ্খাসকলৰ মাজত আছে, সেইটো শিখসকলৰ মাজত আছে। ঠিক তেনেকে আমাৰ আজি অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যি যুৱ প্ৰজন্ম, কিছুমান বিশেষ গুণ আছে যি ভাৰতৰ অন্য জেগাত নাই। আমিও মোগলৰ ঘৰুৱা জাতি। আৰু এই গুণৱন্ত এই প্ৰজন্মক যদি আৰু আমি আধুনিক পৃথিৱীখনৰ লগত চিনাকি কৰি তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ যদি আৰু আমি সুবিধা কৰি দিওঁ, আমাৰ ল'ৰাই গৈ পেলাই গোটেই পৃথিৱীজন, তেওঁলোকে 10,000 টকাত চিকিউৰিটি গাৰ্ডৰ কাম কৰিবৰ কাৰণে চেন্নাইৰ মেৰিনা বিচত এটা ATM ৰখি পেলাই 10,000 টকা চাকৰি কৰিবলৈ যাব নালাগে। তেওঁলোকে পোনে পোনে গৈ পেলাই আমি যদি তেওঁলোকক প্ৰশিক্ষিত কৰোঁ, আধুনিক জগতৰ যিটো নতুন নতুন কৰ্মসংস্থান ওলাইছে, সেইবিলাকৰ লগত সেইবিলাকক খাপ খোৱাকে আমি যদি তেওঁলোকক প্ৰশিক্ষিত কৰিব পাৰোঁ, আমাৰ অসমখন বহুত উন্নতি হ'ব, অসমলৈ বহুত ইনকাম আহিব। গতিকে এনেকুৱা ধৰণৰ মোৰ এটা ভিজন আছে দিছপুৰক লৈ, আৰু ভগৱানে কৰিলে মই নিশ্চয় এনেধৰণে ভৱিষ্যমুখী ৰাস্তাৰে মই আগবাঢ়িম। মুখ্যমন্ত্ৰীগৰাকীৰ যিটো বৰ্তমানৰ আজিও তিনি কথা কৈ আছে, মুখ্যমন্ত্ৰীগৰাকীৰ যিটো আগ্ৰাসী এণ্টি নিয়া যিটো স্থিতি, সেইটোৱে আপোনাক ক্ষতি কৰিব নেকি? কাৰণ হাতীগাঁও আপোনাৰ সমষ্টিতে আছে। চাওক, মই তেওঁৰ ৰাজনৈতিক কাৰণত তেওঁৰ এই নেৰেটিভ হয়তো আছে, কিন্তু মই অসমৰ যিটো ছ'চিয়েল ফেব্ৰিক্স, সাতাম পুৰুষীয়া, সেইটো মই সদায় ৰক্ষণাবেক্ষণ দিম। মোক ক্ষতি কৰিবনে নকৰে সেইটো বিচাৰ্য বিষয় নহয়, কিন্তু মই আমাৰ যিটো অসমীয়াত্বক মই সদায় ৰক্ষণাবেক্ষণ দিম। আৰু অসমীয়াত্ব হ'ল বহলভাৱে সকলোকে সামৰি লৈ পেলাই, যিটো চাওলুং চুকাফাদেৱে আৰম্ভ কৰা ঠিক বেজী সূতাৰে সি অসমীয়াৰ পৰিচয়। গুৰুজনাই যেনেকৈ আমাৰ সত্তাটো দিলে, এটা বিশুদ্ধ ধৰ্ম, এটা আধ্যাত্মিক ৰাস্তা, মাৰ্গদৰ্শন কৰি দি পেলাই, গতিকে সেইটোৰে সকলোকে জানো বান্ধি ৰখা নাছিলে উদাৰভাৱে, বহলভাৱে। মই সেইটো মতাৱলম্বী লোক, গতিকে সেইটোক মই ৰক্ষণাবেক্ষণ দিম। বহুত বহুত ধন্যবাদ। আৰু শংকৰ আজানৰ দেশ বিচাৰে নে শংকৰ মাধৱৰ দেশ বিচাৰে, বদলে আমি পৰৱৰ্তী সময়ত গম পাম। এতিয়া আপুনি খুব নতুন, আপোনালৈ যথেষ্ট শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ, বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ লগে লগে অসম নামৰ বিশেষ অনুষ্ঠানৰ পৰা মই ঋতুস্মিন বিদায় লৈছোঁ। নমস্কাৰ।